শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃক আমি সকলোৱে মনত ৰাখিছো। অখিল গগৈ ডাঙৰীয়াৰ কাৰাগাৰত থাকোতে কেনেকৈ অখিল গগৈ ডাঙৰীয়াৰ মুক্তি দাবীত প্ৰতিবাদ কৰিছিল, কেনেকৈ অখিল গগৈ ডাঙৰীয়াই কাৰাগাৰৰ পৰা নিৰ্বাচন খেলোতে মাতৃ প্ৰিয়দা গগৈয়ে শিৱসাগৰ সমষ্টি ৰাইজৰ ঘৰে ঘৰে গৈছিল আৰু সেইগৰাকী মাতৃ বৰ্তমান 93 বছৰ বয়সত ভৰি দিছে আৰু 93 বছৰ বয়সত আজি পুত্ৰ অখিল গগৈ ডাঙৰীয়াক কাষত পায় মাতৃ প্ৰিয়দা গগৈয়ে সেই সময়ত তেখেতৰ দিনৰ যেতিয়া স্বাধীনতাৰ সংগ্ৰাম চলি আছিল সেই সময়ৰ এটা দেশপ্ৰেমমূলক গীত গায় তেখেতে পুত্ৰক কাষত পায়। কেনেকৈ দেশপ্ৰেমমূলক গীত গাইছে আপোনালোকক আমি শুনাব খুজিছো। চাওক, এয়া অখিল গগৈদেৱৰ মাতৃ প্ৰিয়দা গগৈ আৰু তেখেতে 93 বছৰ বয়সতো কেনেকৈ পুত্ৰক কাষত ৰাখি কেনেকৈ সেই সময়ৰ দেশপ্ৰেমমূলক গীত গাইছে আপোনালোকে চাওক। আৰু এই ভিডিঅ'টো অখিল গগৈ ডাঙৰীয়াই তেখেতৰ সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰিছে, আপোনালোকে চাওক। স্বাধীন দেশৰ ছাতি আমি স্বাধীনতা ৰাখো 15 আগষ্ট 47 চনতে অহিংসা বাণীৰে পুনৰবাৰ স্বাধীন হলে স্বাধীন কাৰণে কত যুৱক যুৱতী এই নিজ মত দেহা স্বৰ্গ কুচলিলে কুশল কোঁৱৰ কনক ভোগে চৰিয়া আত্মাৰে পুজিলে মাটি পূজাইনী হৈ কুশলে ললে ফাঁচি কনকে যে গুলি এই নিজ মত দেহা স্বৰ্গ কুচলিলে। 93 বছৰ এই একদম তেতিয়াৰ দিনত আন্দোলনৰ গীতবিলাক মনত ৰখাটো অলপ কাহিনী নেকি তই ক নিজে ভাব। ভাৰতৰ স্বাধীনতা আন্দোলনত কমিউনিষ্ট আন্দোলনত বা খগেন বৰবৰুৱাৰ লগত গৈছিলে। স্বাধীনতা আন্দোলনত আপোনালোক কাৰ লগত গৈছিলে ন? স্বাধীনতা আন্দোলন পাইছিলে না? 47টো পাইছিলে না? নাই পোৱা? নাই, পাহৰিলে ন? হৰিনাৰায়ণ বৰুৱাৰ লগত চাকৰিও মই পাইছিলো। হৰিনাৰায়ণ বৰুৱাৰ লগত মই ঘূৰিও ফুৰিছিলো। গণহাতিকা দিয়াকে মই হৰিনাৰায়ণ বৰুৱা গাড়ীতে ফুৰিছিলো। ডাঙৰ মানুহ চবৰ লগত ফুৰিছো। হৰিনাৰায়ণ বৰুৱা মই যে এতিয়া যে একদম যুঁজিব পাৰো যে সাহসটো আছে যে আপোনাৰ পৰাহে পালো মই, জানে নাই? টেনশ্যন নাই। আমাৰ দেউতা বেলেগ ভয়াতো আছিলে আকৌ বুলি মাহে মেইন একদম ইমান কষ্ট কৰি ঘৰ খুলিলে আমাৰ কি কম।